অভিনীল হত্যাকাণ্ডে ২০ জন দোষী, ২৫ জন খালাস। ৮ বছরের বিচার প্রক্রিয়া শেষের পথে, শাস্তি ঘোষণা শীঘ্রই। অবশেষে অভিনীল হত্যাকাণ্ড মামলার শুনানি সম্পন্ন। আজ নগাঁও সেশনস জাজ আদালতে দোষী সাব্যস্ত করা হয়েছে। পরবর্তী শুনানিতে ঘোষণা করা হবে দোষীদের শাস্তি। ৮ বছর দীর্ঘ বিচার প্রক্রিয়া শেষের পথে। এই জঘন্য হত্যাকাণ্ডের মামলা নম্বর 53N/2018। 2018 সালের ৮ জুন সংঘটিত হয়েছিল এই হত্যাকাণ্ড। ঘটনাস্থল ছিল কার্বি আংলং জেলার ডকমকা থানার অন্তর্গত পাঞ্জুরিখাম। একদল উন্মত্ত জনতা পিটিয়ে হত্যা করেছিল গুয়াহাটির 2 যুবক অভিজিৎ নাথ ও নীলোৎপল দাসকে। অভিনীল হত্যাকাণ্ডের মধ্যে 20 জনকে দোষী ও 25 জনকে দোষমুক্ত ঘোষণা করেছে আদালত। ৮ বছর পর অভিনীল হত্যাকাণ্ড মামলায় 20 জন দোষী সাব্যস্ত, 25 জন খালাস। শাস্তি ঘোষণা হবে পরবর্তী শুনানিতে। আজি কিন্তু আশা ৰাখিছোঁ আমি বিচৰা মতে যাতে আমাৰ হেৰিৰ পৰা মহামান্য আদালতৰ পৰা ৰায়দান কৰে আৰু তাত অন্তত যিখিনি হেৰি আসামিক ধৰিছে এই সকলোখিনি দোষী সাব্যস্ত আমি আজিও আজি কিন্তু আশা ৰাখিছোঁ আমি বিচৰা মতে যাতে আমাৰ হেৰিৰ পৰা মহামান্য আদালতৰ পৰা ৰায়দান কৰে আৰু তাত অন্তত যিখিনি হেৰি আসামিক ধৰিছে এই সকলোখিনি দোষী সাব্যস্ত আমি আজিও সেইটোৱে বিচাৰিছোঁ। মৃত্যুদণ্ড বোলা কথাটো এইকাৰণে বিচাৰিছোঁ যাতে এটা দৃষ্টান্তমূলক এটা শাস্তি প্ৰদান হয়, পুনৰ যাতে নহয় তাৰ কাৰণে আমি সেইটো বিচাৰিছোঁ। ধন্যবাদ। চিন্তা কৰিছোঁ, ভগৱানক আশা কৰোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা কাৰো লগত নহয়। আমি আজি 7 বছৰ 7.5 বছৰ দিন ধৰি যি মানসিক 7 বছৰে আমি যিখিনি আন্তদণ্ডত ভুগিলোঁ, আমাক যিখিনি মানসিক শাস্তি দিলে, মোৰ একমাত্ৰ ল'ৰা আছিলে, তাক হত্যা কৰি ইমান আমাক কষ্ট দিলে, তেও আমি মৰি মৰি জীয়াই আছোঁ আচলতে। গতিকে সেইকেইটাইও যাতে উচিত শাস্তি পায়, মৃত্যুদণ্ড তাহাঁতৰো হ'ব লাগে। সেইটোত দুটাই শাস্তি আছে হিয়াৰিঙৰ চেণ্টেঞ্চত, হয় লাইফ ইমপ্ৰিজমেণ্ট হ'ব আৰু নহ'লে ফাঁচি হ'ব। এতিয়া আমি অলপ জাজমেণ্টটো পালে পঢ়ি চালে আমি কোৰ্টটো ফেচ কৰিম, সেইটো 24 তাৰিখেহে নিৰ্ধাৰিত কৰি কেনে আমি আৰ্গুমেণ্ট কৰিম বিফৰ কোৰ্ট যে ফাঁচি দিব লাগে কি নালাগে। কাৰণ ফাঁচিটো এনেই সাধাৰণতে দিয়া নাযায়, কিন্তু ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছত দিয়া যায়। এতিয়া সেইখিনি আমি জাজমেণ্টটো চালেহে ক'ব পাৰিম যে এইটো এটা ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ হয় কি নহয়। যদি ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ যদি আমি দেখাব পাৰোঁ, তেতিয়াহ'লে আমি ফাঁচিৰ কাৰণে ৰেয়াৰ দিব পাৰিম এইকেইজন অভিযোগ ফাঁচি লোৱা। যদি নহয় তাৰ অল্টাৰনেটিভ এইটোৱে যে লাইচেঞ্চ। তেতিয়া হ'ল ইতিমধ্যে হয় কি হৈছে মই আছিলোঁ, এনাউন্সমেণ্ট হৈছে টোটেল 45 জন একিউজড আছিলে, তাৰ ভিতৰত 20 জনক কনভিকশ্যন দিয়া হৈছে আৰু 25 টোটেল দিয়া হৈছে খালাস। আৰু যিটো হেৰি 22 তাৰিখে পৰৱৰ্তী 22 তাৰিখে ইহঁতৰ হেৰিটো শুনোৱা হ'ব, কিমান দিনৰ পানিছমেণ্ট, কিমান দিনৰ হৈছে কি হৈছে 22 তাৰিখে নগাঁও কোৰ্টত হ'ব। আমি জাজমেণ্টতে আছিলোঁ আৰু এনাউন্স কৰোঁতে আছিলোঁ তাত। বাৰে বাৰে কৈছোঁ, মই এতিয়া এইমাত্ৰ ক'লোঁ যে বাকী 25 জনৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ সুখী নহয়। হয়তো কেইজনমান হয়তো নিশ্চয় হয়তো নিৰ্দোষী হ'ব পাৰে, গোটেইবিলাক এই আধাতকৈ বেছি ব্যক্তি নিৰ্দোষী নহয়। কাৰণ মহামান্য আদালতে পৰোক্ষ সাক্ষ্যদানৰ কথাখিনি তেওঁলোকে বিবেচনা নকৰি আছে। এইটো এই 45 জনৰ ভিতৰত নপৰে, তেওঁলোকৰ বিচাৰ বেলেগে চলিছে, সেইটো জুভেনাইল আদালততহে হয়তো গম পাব। 8 বছৰে অপেক্ষা কৰি লাষ্টৰ অৱস্থাত 25 জনে অধিকাংশই মুক্তি পালে, 20 জনেহে 20 জন ব্যক্তি। সেইটোৱে আমাৰ প্ৰতিক্ৰিয়াটো মিশ্ৰিত প্ৰতিক্ৰিয়া। আমি অলপ
কিছু সুখীও হৈছোঁ আৰু আমি দুখীও হৈছোঁ। অসন্তুষ্টি আমাৰ আছে। সেইকাৰণে কৈছোঁ যে আমি আলোচনা কৰি পৰৱৰ্তী কালত আমি ইয়াৰ ব্যৱস্থা ল'ম আৰু এইটো আমাৰ অধিবক্তাসকলৰ লগত আলোচনা কৰিব লাগিব আৰু আমাৰ 24 তাৰিখটো আগে পাৰ হওক, আমি কি ৰায়দান পাওঁ, চূড়ান্ত ৰায়দান মানে ইয়াত যিটো আমি যিটো কোৱাণ্টাম অফ পানিছমেণ্ট বুলি কওঁ, সেইটো হৈছে কি চেণ্টেন্সৰ ওপৰত যিটো হিয়াৰিং হ'ব, এই চেণ্টেন্সৰ ডেটটো অহা 24 তাৰিখ হ'ব। আপোনালোক আহিব, আমি সেইমতে আমি আমাৰ প্ৰতিক্ৰিয়া আপোনালোকক জনাম।